মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ নেতা পালি নেতালৈ কেৱল স্বৈৰাচাৰী আৰু ফেচিষ্ট নীতি। এফালে যদি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ টিআৰপিক লৈ অতি বিপদজনক মন্তব্য কৰিছে, আনফালে বিজেপিৰ সভাত মহিলা নগলে আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰিলে বিজেপি নেতা নন্দলাল চৰকাৰে। জনতাৰ ভোটেৰে ৰজা হৈ জনতাৰ ওপৰতেই চৰ্দাৰগিৰি এইখন বিজেপি চৰকাৰৰ। অসমীয়াত এষাৰ কথা আছে, আগৰ গৰু যেনি যায় পাছৰ গৰু তেনিয়ে যায়। এই আপ্ত বাক্যশাৰীয়ে যেন এতিয়া প্ৰমাণিত হৈছে। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ৰাজ্যখনত থাকিবলৈ হলে বিজেপিৰ লগত থাকিলেহে অসমৰ বৈদ্যুতিক সংবাদ মাধ্যমে টিআৰপি লাভ কৰিবৰ দৰে এক স্বৈৰাচাৰিক মন্তব্য কৰিছে, ঠিক তেনেদৰে নলবাৰীৰ এইজন মণ্ডল সভাপতি নন্দলাল চৰকাৰেও যেন মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰী তথা ফেচিষ্ট নীতিকেই অনুকৰণ কৰি একাংশ মহিলাক ভাষণযোগে ভাবুকি প্ৰদান কৰি কৈছে যে বিজেপিৰ লগত জড়িত থাকিলেহে লাভ কৰিব চৰকাৰী আঁচনি। বিজেপিৰ সভাত মহিলা নগলে কৰ্তন কৰা হ'ব আঁচনিৰ পৰা নাম। ইতিমধ্যে কৰ্তন কৰা হৈছে 10% মহিলাৰ নাম। বিজেপি নেতা নন্দলাল চৰকাৰে মহিলাসকলক লৈ কৰা এই মন্তব্যই এতিয়া তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত। ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত নলবাৰীত এগৰাকী বিজেপিৰ পালেণ্টাই দিলে এই সকিয়নি। নলবাৰী জিলাৰ বিজেপিৰ সভাপতি জয়ন্ত বেজবৰুৱা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ উপস্থিতিতে মহিলাসকলক এই অদ্ভুত মন্তব্য বিজেপিৰ পালি নেতা নন্দলাল চৰকাৰৰ। বিজেপিৰ সপক্ষে কথা নকলে বা বিজেপিৰ সভাত নগলে চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰা হ'ব তেনে মহিলাৰ নাম। এইদৰে মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ উত্তৰ নলবাৰী মণ্ডল বিজেপি সভাপতি নন্দলাল চৰকাৰে ইতিমধ্যে 10% নাম কৰ্তন হৈছে। মন্ত্ৰী আমাক নিৰ্দেশনা প্ৰদান কৰিছে। আজি অতি আনন্দৰে আপোনালোকক জনাও যে আপোনালোক সকলোৱে জানে, যিসকল মহিলা উদ্যমিতাৰ কাৰণে আবেদন কৰিছে তাৰ ভিতৰৰ পৰা ন্যূনতম 10% মহিলাৰ নাম তাৰ পৰা কৰ্তন কৰা হ'ব। কাৰ নাম কৰ্তন কৰা হ'ব? আজি যিহেতু ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নেতৃত্বত আজিৰ এই নাৰী দিৱসৰ সভাখন আয়োজন কৰা হৈছে, সেইকাৰণেই কৈছোঁ আপোনালোক সকলোৱে এইটো শুনি অতি আনন্দিত হ'ব যে যিসকল মহিলা ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈ আছে, সকলো সময়ত মিটিঙত অহা যোৱা কৰি আছে, কোনো কাৰণতে তেখেতলোকৰ নাম কৰ্তন কৰা নহয়। কিন্তু যিসকলে মিটিঙত নাহে, ইফাল সিফাল কৰে, কিন্তু বহু সময়ত কি দেখা যায় যে তেখেতলোকেও অনলাইন কৰি দিয়ে, আৰু অনলাইন কৰাৰ পিছত অৰুণোদয়ে হওক, PMAY ঘৰে হওক, মহিলা উদ্যমিতাই হওক বা যিসমূহ PM কিষাণে হওক, এই আঁচনিসমূহ লাভ কৰিছে, অথচ না বিজেপিৰ মিটিঙত আহে না বিজেপি সম্বন্ধে পজিটিভ বক্তব্য আগবঢ়ায়। মাননীয় মন্ত্ৰী মহোদয়ে আপোনালোকক ব্যক্ত কৰিছে যে এইটো অতি সুন্দৰকৈ তেখেতে দেখভাল কৰি আছে, আমাকো নিৰ্দেশনা প্ৰদান কৰিছে, আৰু আমি এইবাৰ নিশ্চিত কৰিম। আমাৰ আইমাতৃসকলে বহু সময় কৈ থাকে, আমি ইমান দিন ধৰি বিজেপিৰ মিটিঙত গৈ থাকোঁ, য'তেই মিটিং হয় ছটাইবাৰীৰ পৰা বালিতাৰা আহোঁ, বালিতাৰাৰ পৰা সৰিয়হতলী যাওঁ, সৰিয়হতলীৰ পৰা ধমধমা আহোঁ, কিন্তু আমাৰ নাম থাকে, কিন্তু যিসকল মিটিঙত নাহে তেখেতলোকৰ নাম থাকে। এইবাৰ কোনো কাৰণত এইটো হ'ব নোৱাৰে। এইটো 100% চিয়ৰ। যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ মিটিঙত অংশগ্ৰহণ নকৰিব, নাহিব আৰু বিজেপি সম্বন্ধে নেগেটিভ বক্তব্য ৰাখিব, তেখেতলোকৰ নাম সকলোতকৈ আগত কৰ্তন কৰা হ'ব। আপোনালোক সকলোৱে জানে যে সখীসকলৰ ইতিমধ্যে নাম আমি প্ৰদান কৰিছোঁ যে PMAY ঘৰৰ কাৰণে যি জৰীপ কৰা হ'ব বা যি অনলাইন কৰা হ'ব, এই সখীসকলে অনলাইন কৰিব, লগত আমাৰ বুথ সভাপতিসকল জড়িত হৈ থাকিব। আমি যিসকল সখী, গোটেইখিনি সখী ভাৰতীয় জনতা পাৰ্টিৰে, তাৰ ভিতৰত 2-4জন সখী এনেকুৱা আছে যে ভাৰতীয় জনতা পাৰ্টিৰ নহ'লেও নেগেটিভ বক্তব্য প্ৰদান কৰি থাকে, তেখেতলোকৰ নাম আমি সখীৰ পৰা কৰ্তন কৰিছোঁ, আৰু খুব কম দিনত প্ৰয়োজন সাপেক্ষে সখীৰ পৰাই নাম ওলাই দিম। খুব কম দিনত আপোনালোকে এইটো দেখা পাব। সেইকাৰণে আপোনালোকৰ যিটো দুশ্চিন্তা আছিল যে বিজেপিৰ মিটিঙত নাহিলেও ভোট পাই থাকে, কোনো কাৰণত এইবাৰ ভোট নাপায়।
আৰু যিসমূহ ঘৰ ইতিমধ্যে দিয়া হ'ব মন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে অহা মাৰ্চৰ 15 তাৰিখৰ ঠিক পিছত 13 তাৰিখে PMৰ ঘৰৰ আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব। যেতিয়া চেক প্ৰদান কৰিব আপোনালোকে দেখিব যিসকলে বিজেপিৰ নহয় তেখেতসকলৰ নাম আমি কৰ্তন কৰিছোঁ। এটা সময় এনেকুৱা আছিল যোৱা 4টা বছৰ আমি সঠিকভাৱে কাম কৰিছোঁ, সকলোৱে যেন পায়, কিন্তু আমি লাষ্ট 1 বছৰ আমি এইখিনি কৰিম। যিসকলে আমাৰ লগত জড়িত হৈ আছে সকলো সময়ত তেখেতলোকক আমি অগ্ৰাধিকাৰ দি আমাৰ এই কামখিনি আমি আগবঢ়াই লৈ যাম। আজি মই খুব বেছি বক্তব্য নাৰাখোঁ। মহিলাসকলে খুব উৎসুক হৈ আছে আমাৰ মাননীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিনী মাননীয়া শ্ৰীযুতা জুলি ডেকা বৰুৱানী ডাঙৰীৰ বক্তব্য শুনিব। আমাৰ মাজত জিলা সভাপতি জয়ন্ত বিজয় বৰুৱা ডাঙৰীয়া আছে, তেখেতেও অতি তত্ত্বগধুৰ বক্তব্য ৰাখিব। আপোনালোকে সেইখিনিও শুনিব লাগিব। ভৰ দুপৰীয়া হৈছে, সখীসকলে আমাক আহ্বান জনাইছিল যে অলপ খিচাৰীৰ ব্যৱস্থা কৰিলে বৰ ভাল হ'ব, কিন্তু চাওক আজি প্ৰায় 10,000 আইমাতৃ আমাৰ সন্মুখত উপস্থিত আছে আৰু আমি উত্তৰ নলবাৰী মণ্ডলৰ পৰা ভাবিছোঁ যে 10,000 মহিলাকতো আমি খিচাৰী খুৱাব নোৱাৰিম। মন্ত্ৰী মহোদয়ে কৈছিল খিচাৰী খুৱাই দিয়া ভাল হ'ব, কিন্তু আমি মন্ত্ৰী মহোদয়ক ক'লো দাদা 10,000 মহিলাক কেনেকৈ আমি খিচৰি খুৱাম, নহয় অলপ কঠিন হৈ যায়। আমি পৰৱৰ্তী পৰ্যায়ত কোনো এটা ব্যৱস্থা কৰি খিচাৰী খুৱাকৈ ভাল দালি ভাত মাছ মাংসৰ আয়োজন কৰিম। ইলেকশ্যনৰ আগে মন্ত্ৰী মহোদয়ে কৰিয়ে থাকে, মাজে মাজে কৰে, নহয় আজি আমি খিচাৰীৰ আয়োজন কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত। আমি আজি ইয়াতে আপোনালোকৰ কাৰণে অলপ চাহ পানী লঘু জলপান গাজি বুট এইখিনিৰ আয়োজন কৰিছোঁ। এইখিনি আপোনালোকে মিটিং শেষ হৈ যোৱাৰ পিছত যে অতি আনন্দেৰে অতি তৃপ্তিৰে যেন গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আনহাতে আকৌ সংবাদ মাধ্যম দ্য ক্ৰছ কাৰেণ্টৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চৰকাৰৰ জনবিৰোধী নীতি প্ৰচাৰ কৰাক লৈ খুব সুন্দৰভাৱে মন্তব্য দাঙি ধৰে। চৰকাৰৰ চকু খোল খোৱাৰ বাবে দুই এটা এনেধৰণৰ নিগেটিভ ষ্টৰী কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে দিলীপ শইকীয়াই। এনেদৰে দিলীপ শইকীয়াৰ মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ পালি নেতাসকলে কৰা মন্তব্যই এতিয়া চৰ্চা চলিছে সৰ্বত্ৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অন্যান্য একাংশ বিজেপিৰ নেতা পালেন্তাই এতিয়া মহিলা ভোটাৰৰ লগতে হিতাধিকাৰী সজোৱা ৰাজ্যক ভীতিগ্ৰস্ত কৰি ৰখাৰ চেষ্টা কৰিছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।